আজি অগ্নিনাভ মন্দিৰৰ এটা আচৰিত সাংঘাতিক দৃশ্য দেখুৱাবলৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আপোনালোকে সেই দৃশ্যটো দেখিলে আপোনালোকৰ জাগুটি ওলাই যাব। আৰু যিহেতু এতিয়া শাওণ মাহ শিৱ ভক্তসকলে শাওণ মাহটো বহুত ধুনীয়াকৈ পালন কৰে আৰু আপোনালোকে শাওণ মাহৰ কথা নিশ্চয় গম পায়। আৰু শাওণ মাহতে অগ্নিনাভ মন্দিৰত এগৰাকী মহিলাই আৰু এগৰাকী ছোৱালীয়ে ইমান এটা ডাঙৰ প্ৰমাণ পালে। আপোনালোকক মই ভিডিঅ' ক্লিপৰ সৈতে দেখুৱাম। মই আপোনালোকক মুখে ক'লে আপোনালোকে বিশ্বাস নকৰিব। পোনপ্ৰথমে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। অগ্নিনাভ বাবাৰ আশীৰ্বাদ ফলপ্ৰাপ্তি হোৱাৰ পিছত যদি কেনেবাকৈ বাবাৰ ওচৰত আহিম বুলি কৈ পাহৰি যায় বা অহা নহয়, বাবা কেনেকৈ ৰুষ্ট হয় এবাৰ চাওকচোন। এয়া যোৱা কালিৰ ভিডিঅ'। বাবা ইমান দেখুৱাই আছে ৰূপবিলাক। নমস্কাৰ, সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াব খুজিছোঁ। অগ্নিনাভ বাবাৰ চৰণত সেৱা লয় বহুতে ফলপ্ৰাপ্তি হয়। অগ্নিনাভ বাবাৰ আশীষ লৈ বহুতো ফলপ্ৰাপ্তি হৈছে, কিন্তু তেওঁ যেনেকৈ তুষ্ট হয় তেনেকৈ ৰুষ্ট হয়। আজি এক বিশেষ ভিডিঅ' আপোনালোকক দিব বিচাৰিছোঁ। এই ছোৱালীজনীয়ে দেউতাকৰ শৰীৰ আৰোগ্যৰ কাৰণে বাবাক মান্তি কৰিছিলে। একো বিশেষ তেওঁ দুখ নাই লগোৱা। তেওঁ কেৱল মাত্ৰ বাবাক মান্তি কৰিছিলে যে দেউতাকৰ অসুস্থ হৈ আছিলে, যে দেউতাক ভাল কৰি দিয়া, তাৰপিছত মই তোমাৰ চৰণত আহি সেৱা জনাম। দেউতাক সুস্থ হ'ল। দেউতাক সুস্থ হোৱাৰ পিছত দেউতাকে আহি ইয়াতে সেৱা লৈ গ'ল, কিন্তু তেওঁ আৰু তেওঁৰ মাতৃ ইয়ালৈ অহা নহ'লে। ভাবিছিলে মাক আৰু জীয়েক একেলগে আহিব বুলি, হয় ন মই কোৱাখিনি। তাৰপিছত দেউতাক আহি ইয়াতে সেৱা লৈ গ'ল, কিন্তু বাবাক মান্তি কৰিছিলে মাক আৰু জীয়েক একেলগে আহিব বুলি। বাবা সৰু কথাটোতেই বাবা ৰুষ্ট হ'ল। ৰুষ্ট হৈ তেওঁ মূৰত খুব ডাঙৰকৈ জতা দিলে। মই ভিডিঅ' এটা কৰি থোৱা আছে, যদি পাৰোঁ ইয়াতে এড কৰি দিম, আৰু নোৱাৰিলে তথাপি আৰু মুখেৰে কথাখিনি কৈছোঁ। খুব টানকৈ আমাৰ হাতৰ মুঠিৰে দুমুঠি হ'ব ন, দুভাগ মানে দুমুঠি ডাঙৰ ডাঙৰ মুঠাৰে দুমুঠি মানে বাবাক খুব টান জতা দিলে। যোৱাকালি আমাৰ মন্দিৰত আহিলে, মন্দিৰত অহাৰ পিছত দেখুৱালে, তেতিয়া কৈছে, কিন্তু মই তেতিয়া কৈছোঁ যে বাবা খুব ৰুষ্ট হৈছে আৰু সেইকাৰণে খুব খঙৰ জতা দিছে, মানে খুব খঙৰ জতাটো খুব টাইটকে দিয়ে। তাৰপিছত বাবা জতা দিলে, জতা ধৰিলে, বাবাক সেৱা জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ, তুতি মিনতি কৰিলোঁ। কৰাৰ পিছত তেখেতক কিন্তু মই কৈ পঠাইছিলোঁ, তেখেত ইয়াৰ নহয়, দূৰত থাকে। কোন জেগা? তেজপুৰত ঘৰ। তেজপুৰৰ পৰা আহি শিৱসাগৰত আছিলে, তাৰ পৰা ইয়ালৈ আহিছে। ইয়াতে আহি সেৱা জনালে, তাৰ পৰা মোক ক'লে আমি আকৌ তেজপুৰলৈ গুচি যাম। মই তেতিয়া কৈছোঁ যে ৰ'বচোন, কাইলৈ কিজানি আকৌ আপুনি আহিবলগীয়া হয়, আপোনাৰ জতা খোল খাই যাব পাৰে হয়তো ৰাতিটোৰ ভিতৰত। কাইলৈ আপুনি আকৌ আহিবলগীয়া হ'ব পাৰে, হয়তো কাইলৈ আকৌ আপুনি আহিব জতা খোল খোৱাৰ পিছত। সঁচাই বাবাৰ কৃপা। তেওঁ মূৰত যি জতা ধৰিছিলে, এয়া জতা আজি আনি পেলাই মোক দেখুৱাইছেহি। আৰু ছোৱালীজনীৰ চুলিখিনি যথেষ্ট কাৰ্লি হয়, আৰু গতিকে কাৰ্লি চুলিত জতা যেতিয়া ধৰিছে খুলিবলৈ বহুত কষ্ট হৈছিলে তেওঁ এইভাগ জতা। কিন্তু তেখেতসকলে কোৱা মতে এডাল এডালকে আছিলে জতা, আকৌ যেতিয়া বান্ধি থৈ দিলে সেইধৰণে গোট মাৰি গ'ল। তেওঁক মানস কৰিব ক'লো, কিবা আকৌ পুনৰবাৰ তেওঁ মানস কৰিলে। আৰু কালি ৰাতি অলপ বাকীখিনি আপুনি কওকচোন, কথাখিনি আপুনি। নমস্কাৰ, অগ্নিনাভ শিৱ মন্দিৰলৈ নমস্কাৰ জনাইছোঁ। আমি নিয়মীয়া ভক্ত বুলিয়ে ক'ব পাৰি, অনলাইনৰ ভক্ত, অফলাইনৰো ভক্ত। মই নিয়মীয়াকৈ আহোঁ, শিখাবাৰ লগত ভাল। গতিকে সেই মৰ্মে মই বহুত মানুহ আৰু হয়তো ফল পায়ো আছোঁ, যি ভাবিছোঁ আগলৈও পাই থাকিম বুলি আশা কৰি আছোঁ। সেই মৰ্মে মোৰ এজনী ভাগিন হয়, তাইৰ মূৰত জতা অকণমান হ'ল বুলি ক'লে। তেতিয়া আমি কৈছোঁ যে তুমি বাবাৰ নামত কিবা ভাবিছিলা নেকি ক'লো, তেতিয়া কৈছে দেউতাৰ কাৰণে ভাবিছিলোঁ। এই বাকীখিনি কথা শিখাবাই ক'লেই। যিহেতু কালি আমি আহিলোঁ, আহি পেলাই ইয়াতে শৰাই সঁফুৰা দি মেলি ছোৱালীজনীক
শিখাবাৰ হাতেৰে চাই পেলাই কৈছে বাবা খুব খং হৈছে, তোমালোকে মানে সেৱা লোৱা। সেৱা লৈ আৰতি কৰি মেলি আমি দেৰিকে গৈছো ঘৰলৈ গৈ পেলাই শিখাবাই আমাক দেখুৱাই দিলে কেনেকে কেনেকে কি কৰিব লাগে, সেইখিনি কৈ পঠিয়াইছিলে। তাক কৈ পেলাই ৰাতি 10-11টামান বজালৈকে হয়তো মাকৰ বহুত ভয়, মই তাইৰ মামীয়েক হয়, আৰু তাইৰ মাকৰ খুব ভয়, আৰু মাকে কোনো কাৰণত নোৱাৰিলেই একো কৰিব। তাই লাষ্টত খং উঠি গ'ল, তাইৰ ভাগত তুমি মা নুচুবা, মামীক দিয়া কৰিবলৈ কৈছে। সেই মতে ময়ো মানে বহুত কষ্ট কৰি 10:30 বজালৈকে ৰাতি খুলি কিন্তু চুলিখিনি এটা কথাই মানে আচৰিত, মানে মই এতিয়া ইয়াত দেখি আচৰিত হৈছো যে এডালকে উৰি গৈছে ফেনৰ বতাহত। সেই চুলি এডালকে গোট খাই পেলাই জিলত ভৰাইছে, আৰু সেই চুলিখিনি এতিয়া শিখাবাৰ আগত মেলি দিওঁতে এয়া গোটা বান্ধি আছে, জতা হৈ আছে। মানে কি ক'ম, কবলৈ কোনো ভাষা নাই। 10:30 বজাত তাৰপা লাষ্টত দেখিলো অকনমান জতাই আমাক এৰি দিয়া নাই মানে কোনো পধ্যে এৰি দিয়া নাই, মানে নেৰেই। আমি কৈছো বাবা চাগে অকনমান অসন্তুষ্ট হৈ আছে, আমি বহুত টানা টানি কৰি কষ্ট দিছো, গতিকে আমি আজি শুই থাকো, কাইলৈ ৰাতিপুৱা যি হব। আকৌ ৰাতিপুৱা বাবাৰ নামত চাকি বন্তি জ্বলাই মেলি মই আধা ঘন্টামান খুব কাকুতি মিনতি কৰিলো। হয়তো চকু পানী ওলাইছে সেই মুহূৰ্তত, যেন কিবা এটা কৰিছো, হয়তো মোৰো ভুল হৈছে নেকি। মোৰ বহুত ভয় হৈছে, মই জতা ভাঙিছো বাবাৰ, সেয়াও হৈছে। সেয়া হৈছে দুখ লাগিছে। তাৰপা দেখিলো একোৱে কৰা নাই, অকল সেইটো কামতে ব্যস্ত। তাৰপা আধা ঘন্টা মানতে খোল খাই গল। তাৰপিছত এতিয়া খোল খাই গল, তাই কিবা মানস কৰিছিলে বাবাৰ ওচৰত আহিব। আমি ৰৈ থকা নাই, লগালগ 1 ঘন্টাৰ ভিতৰত আমি ডিচিছন লৈ লগে 3টা বজাত গেট বন্ধ কৰাৰ আগে এয়া সোমাইছো। সেয়াই মানে বাবাৰ কৃপা হওক, সকলোৰে কৃপা হওক, অকল আমাৰ বুলিয়ে নহয়, আজি গোটেই অসম নালাগে ভাৰতবৰ্ষৰ য'তেই চুকে কোণে আছে চব মানুহ, সকলো মানুহৰে কৃপা হওক, বাবাই কৃপা কৰক। আৰু হয়তো কৰি আছে, সকলোৱে ফলপ্ৰাপ্তি হৈ আছে, যিহেতু আমিও পাইছো, আমাৰো হওক, বাকী সকলোৰে হওক। অগ্নিনাভ মন্দিৰলৈ আহক। গতিকে কাৰোবাৰ যদি কিবা অকনমান হলেও দুখ লগাইছে কোনোবাই বা আহিম বুলি ভাবি আছে, কিন্তু পলম নকৰিব, চকুৰ আগত প্ৰমাণ, আহিম বুলি কৈ প্ৰমাণ কৈছো। সেয়াই, জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। মানে বাবাক মানস কৰাৰ পিছত আহিম বুলি কৈ নাহিলে কিবা হয় আৰু। ঠিক আছে, পুনৰবাৰ তেওঁক দেখাইছো, যিহেতু এতিয়া ভক্ত নাই। 3 বজাৰ লগে আমাৰ মন্দিৰৰ গেট বন্ধ কৰা হয়। এতিয়া একদম তেওঁলোক 3 বজালৈ আগে পাইছে, 10-15 মিনিট মান আগত আহিছে। ধন্যবাদ, সকলোৱে মংগল হওক তাই কামনা কৰিছো। নিশ্চয় দেখিলে। আপোনালোকক মই আৰু কি ক'ম, মানে ভিডিঅ' ক্লিপটো চায়ে যা গুটি ওলাই গৈছে। বিশ্বাসে মিলয় হৰি, নহয় জানো? এতিয়াও একাংশ মানুহে অগ্নিনাভ মন্দিৰক বিশ্বাস নকৰে। এতিয়া আপোনালোকে প্ৰমাণ পালে, এগৰাকী ছোৱালীয়ে দেউতাকৰ অসুখৰ কাৰণে অগ্নিনাভ মন্দিৰত অগ্নিনাভ বাবাৰ ওপৰত তুতি মিনতি কৰি বেমাৰ ভাল হ'বলৈ প্ৰাৰ্থনা কৰিছিল। পালে শিখা মজিমদাৰ বাইদেৱে কৈছে, আৰু চুলিখিনিও দেখাই দিছে। এগৰাকী বাইদেউ কৈছে কথাখিনি, আৰু সেই চুলিখিনি জতা বান্ধিছিল। সেই বিষয়ত আপোনালোকে ভিডিঅ'টো চাই গম পালে, আৰু মই নকলেও হ'ব। একাংশ মানুহে এতিয়াও অগ্নিনাভ মন্দিৰক বিশ্বাস নকৰে। সঁচাকে আচৰিত, কিয় জানো বিশ্বাস নকৰে। ইমান এটা প্ৰমাণ পোৱাৰ পিছতো একাংশ মানুহে অগ্নিনাভ মন্দিৰক, অগ্নিনাভ বাবাক বিশ্বাস কৰিব খোজা নাই। বিশ্বাস কৰিব নোৱাৰে কিয়, তাকেহে বুজি নাপাওঁ। আৰু সঁচাকৈ মই অগ্নিনাভ মন্দিৰক বহুত বিশ্বাস কৰোঁ, আৰু বাবাক বিশ্বাস কৰোঁ। সঁচাকৈ এনেকুৱা ঘটনা শুনিলে, বা এনেকৈ বাবাই ইমান মানুহৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি দেখি, বাবাই যি তুষ্ট হৈ মানুহক ইমান ধুনীয়াকৈ মনৰ কামনা পূৰণ কৰি দিয়ে, সঁচাকৈ আচৰিত, অলৌকিক যেন লাগে। কিন্তু এয়াই চিৰন্তন সত্য, বাস্তৱ নহয় নিচিনা লাগে। আপোনালোকে চাগে নহয় বুলিও ভাবিব। একাংশ যিবিলাক কণ্ট্ৰভাৰ্চিছত সোমাই আছিল অগ্নিনাভ মন্দিৰক লৈ, এতিয়া দেখোন মন্দিৰলৈ অহৰহ মানুহ গৈ আছে, অগণন ভক্তি তাত জমা হৈ আছে। সেই যিবিলাক বিতৰ্ক কৰাসকলক কৈছোঁ, আপোনালোকে বিতৰ্ক কৰি কি লাভ? বিতৰ্ক কৰি একো ফল নাপালে। যোনসকলে বিশ্বাস কৰি লৈছে, সেইসকলক আপোনালোকে বিতৰ্ক কৰি হাজাৰ অজুহাত দেখুৱাই, হাজাৰ যুক্তি দেখুৱাই আপোনালোকে সেই মানুহবিলাকৰ পৰা, যিবিলাকে প্ৰমাণ পাইছে, সেই মানুহবিলাকৰ পৰা আপোনালোকে মনবিলাক ঘূৰাই নিব পাৰিলে জানো? নোৱাৰিলে। ভগৱান সঁচাকৈ আছে, ভগৱান অন্তৰাত্মাত বিৰাজমান হৈ থাকে। যিসকলে ভগৱানক
বিশ্বাস কৰি লৈছে, পুজি লৈছে, সেইসকলে নিশ্চয় ভগৱানক পাইছে। যিসকলে বিশ্বাস কৰি নলয় সেইসকলে পোৱা নাই। অগ্নিনাভ মন্দিৰক লৈ যোনসকলে বিশ্বাসত লৈছে সেইসকলে সঁচাকৈ প্ৰমাণ পাইছে। যিসকলে লোৱা নাই সঁচাকৈ প্ৰমাণ পোৱা নাই। আৰু আপোনালোকে জ্বলন্ত উদাহৰণ দেখিলে, আপোনালোকে ভিডিঅ' ক্লিপটো চাই বুজি পালে। আৰু মই হ'লে একদম অগ্নিনাভ মন্দিৰক, অগ্নিনাভ বাবাক বহুত বিশ্বাস কৰোঁ। ইয়াৰ পৰাই মই জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবাক সেৱা ধৰিছোঁ। বাবা সকলোকে আপুনি দয়া কৰক, দুষ্টক দমন, সন্তক পালন কৰক। আৰু যি আমাৰ অসমত ঘটি যোৱা যি ঘটনা, বহুত ডাঙৰ ডাঙৰ অনৈতিক যি কাণ্ড হৈ গৈছে, সেইসকলক আপুনি ভাল কৰি দিয়ক। যিসকলে বেয়া কামত লিপ্ত হৈছে সেইসকলক আপুনি দয়া কৰক আৰু ভাল মনটো ঘূৰাই দিয়ক। সেইসকলক বেয়া কাম কৰিবলৈ আপুনি বাধা দিয়ক। আমাৰ যি অসমত যি হৈ আছে সেই অসমখন আপুনি ৰক্ষা কৰক আৰু বেয়াৰ পৰা আপুনি ৰক্ষা কৰক। সকলোখিনি যাতে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু অগ্নিনাভ মন্দিৰলৈ মোৰ বহুত যোৱা হেঁপাহ আছে। বাবাই কেতিয়াকৈ নিয়ে মই নাজানো, কিন্তু হ'লেও বাবাৰ ওচৰলৈ যাম বুলি মনতে ভাবি আছোঁ। এদিন হ'লেও বাবাই নিব। বহুত বিশ্বাস কৰোঁ বাবাৰ ওপৰত আৰু বাবাক বিশ্বাস কৰোঁ। বাবা মনৰ কামনা পূৰণ কৰি দিয়া, সকলোকে পূৰণ কৰি দিয়া। যিসকলে তোমাক বিশ্বাস নকৰে সেইসকলকো বিশ্বাস কৰিবলৈ বাধ্য কৰাই দিয়া বাবা, তাৰেই কামনা কৰিছোঁ। অৱশেষত আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে বিশ্বাস কৰিছে জয় অগ্নিনাভ বাবা বুলি আপোনালোকে কমেণ্ট ভৰাই দিয়ক। আপোনালোকক মই ভিডিঅ'টো দেখুৱালোঁ কাৰণ মই নিজে বিশ্বাস কৰোঁ কাৰণে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। অৱশেষত জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা, জয় অগ্নিনাভ বাবা। ধন্যবাদ।